নমস্কাৰ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এটা কথা আপোনালোকক স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে আমি সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই LP টু কলেজলৈকে আমি সকলো পৰ্যায়ৰ শিক্ষকক ন্যায় প্ৰাপ্তিৰ কাৰণে আমি চৰকাৰৰ লগত অহৰহভাৱে চেষ্টা কৰি আছোঁ। কথা হ'ল কি, যোৱাকালি এলিমেণ্টাৰী সন্থাৰ কিছুমান ব্যক্তি, স্পেচিয়েলি কিতাবুদ্দিন আৰু চিত্তৰঞ্জন মণ্ডল, এওঁলোকে এখন শিক্ষামন্ত্ৰীক মেমৰেণ্ডাম দিছে। মেমৰেণ্ডামখন ভালদৰে পঢ়িলোঁ যে তাত 9-10 যিটো ডাইছৰ পিছত নেক্সট ইয়াৰ এটা শব্দ লিখিছে। এই নেক্সট ইয়াৰ শব্দটো লেখাত এটা স্পষ্ট হৈছে যে তেওঁলোকৰ মতে 9-10 বাদ দি যদি 10-11 বা 12-13 কৰে তেতিয়াহ'লে তেওঁলোকৰ কোনো ধৰণৰ আপত্তি নাই। এতিয়া প্ৰশ্নটো হ'ল, এই যি এলিমেণ্টাৰী সন্থা যিকেইজন ব্যক্তিয়ে মাননীয় শিক্ষামন্ত্ৰীক মেমৰেণ্ডাম দিলে, আৰু এই দিয়া শিক্ষকৰ বহুতৰে বৰ্তমান স্কুল নাই, স্কুল মৃত স্কুল, সিহঁতো ল'ৰা ছোৱালী নাই। আৰু দ্বিতীয় কথা হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2013-14 ডাইছটো ধৰাৰ কথা মিডিয়াত প্ৰকাশ কৰিছে। আৰু এটা কথা আপোনালোকে গম পায় নে নাযায় যে 9-10 ডাইছটো চৰকাৰৰ মতে মাইলৰ খুঁটি। এইটো বিধানসভাত মাননীয় শিক্ষামন্ত্ৰীয়ে স্পষ্ট কৈছে যে এইটো কেতিয়াও লৰচৰ নহয়। তাৰপিছত আমাৰ যিটো সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ হেঁচা আৰু প্ৰত্যাহ্বান আৰু অনুৰোধ আৰু দাবী মৰ্মে হয়তো চৰকাৰে বিবেচনা কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মানে ভাষ্যত 13-14লৈকে ডাইছটো অনাৰ এটা প্ৰস্তুতি চলাইছে। এনে পৰিপ্ৰেক্ষিতত আমি 18-19 ডাইছটো ধৰাৰ এটা সুৰুঙা আমি পাইছিলোঁ, বা আমি চৰকাৰৰ ওচৰত এটা অনুৰোধ আমি দিব পাৰিলোঁহেঁতেন। কিন্তু এলিমেণ্টাৰী সন্থাই যিটো কাৰ্য কৰিলে, এই কাৰ্যটোৰ দ্বাৰা এনেকুৱা হ'ল যে আমি যেন আৰু এলিমেণ্টাৰী বা LP ME হৈ আমি আৰু চৰকাৰক অনুৰোধ কৰিব নোৱাৰা এটা বাধা হ'ল। এতিয়া LP আৰু ME শিক্ষকসকলে এই কথাখিনি কিমানখিনি বুজিছে নাজানো, কিন্তু এইসকল ব্যক্তি, যিসকল ব্যক্তিয়ে আপোনালোকৰ জীৱনক লৈ হেতালি কৰিছে, আপোনালোকৰ জীৱনক এন্ধাৰৰ পিনে লৈ যাব বিচাৰিছে, এইসকল ব্যক্তিৰ ব্যৱস্থা আপোনালোকে কি কৰিব? আপোনালোকে কি কৰিব? হাত সাৱটি বহি থাকিব নে এইসকল ব্যক্তিৰ ওপৰত বিহিত ব্যৱস্থা ল'ব? না তেওঁলোকৰ লগত আপোনালোকে একেলগে থিয় হৈ, না সেইটোৱে তেওঁলোকৰ যিটো প্ৰস্তাৱ, তেওঁলোকৰ যিটো দাবী চৰকাৰৰ ওচৰত দিলে, না সেইটোৱে মানিব? আমি কিন্তু সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাই এইটো কিন্তু সহজভাৱে ল'ব পৰা নাই। আমি যদি চৰকাৰৰ ওচৰত এতিয়া যাওঁ, যেনেকৈ ড্ৰপ সন্থাৰ পূৰবী শইকীয়াই যেনেকৈ এককালীন সাহাৰ্য বিচৰাত মুখ্যমন্ত্ৰীয়ে আমাক বন্ধ কৰি দিছে যে এইটো বিষয় ড্ৰপ সন্থালৈ আলোচনা হৈছে, আপোনালোকে মাতিব নালাগে। আৰু এতিয়া যদি আমাক শিক্ষামন্ত্ৰীয়ে কয় যে এলিমেণ্টাৰী সন্থাই এইটো যিহেতু 9-10 ডাইছৰ পিছত নেক্সট ইয়াৰ ধৰিব দিছে, গতিকে আপোনালোকে 18-19 কিয় হৈ থাকে, তেতিয়া আমাৰ মুখ বন্ধ কৰি দিব। আৰু সেইটো যদি হয়, যদি বাইচান্স যদি আমাৰ বহুত LP ME স্কুল যদি বাদ পৰি যায়, তেতিয়া কিন্তু আমি সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থা কিন্তু জগৰীয়া নহয়। আমাক কিন্তু আপোনালোকে দোষাৰোপ কৰিব নোৱাৰে। আপোনালোকক সকীয়াই দিছোঁ। গতিকে এই যিটো এটা দুৰ্ঘটনা ঘটি গ'ল, এই যি কিতাবুদ্দিন আৰু চিত্তৰঞ্জন মণ্ডল, ফখৰুল ইছলাম ছাৰহঁতে যিটো কাৰ্য কৰিলে, এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া, আপোনালোকে কি কৰিব? এতিয়া এওঁলোকৰ ওপৰত আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব? এলিমেণ্টাৰী সন্থাটো বচাই ৰাখিব নে কি কৰিব? গোটেইখিনি কথা আপোনালোকৰ মাজত এৰি দিলোঁ। আৰু চাওক, অসম হাইস্কুল সন্থাই আমাৰ হৈ তেওঁলোকে প্ৰেছ মিট দিছে। তৰুণ চন্দ্ৰ নাথে আমাৰ ভেঞ্চাৰৰ 2জন শিক্ষকক বা 3জন শিক্ষকৰ সহযোগত প্ৰেছ মিট দিছে। তাৰ প্ৰতিফল তেওঁলোকে পাই গ'ল। তৰুণ চন্দ্ৰ নাথক কি কৰিলে, ডিৰেক্টৰৰ পৰা তেওঁক শ্ব'কেছ খুজিছে। 10 দিনৰ ভিতৰত তেওঁ শ্ব'কেছ দিব লাগিব। যে এনেকুৱা এটা পৰিস্থিতিও অসম হাইস্কুল সন্থাৰ সম্পাদকে পাব লগা হৈছে। গতিকে আমি যিটো কৰি আছোঁ
সকলো পৰ্যায়ৰ শিক্ষকৰ কাৰণে আমি কৰি আছোঁ। তাৰ ক্ষেত্ৰত যদি আমাৰ শিক্ষকে যদি সন্থা খুলি এলিমেণ্টাৰী সন্থা খুলি যদি কাৰ্যত বাধা দিয়ে, তাৰ ক্ষেত্ৰত কিন্তু আমি সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থা দায়ী নহয়, বা আমাক LPME শিক্ষকে কিন্তু আমাক জগৰীয়া কৰিব নোৱাৰে। আমি আপোনালোকৰ হৈ আছোঁ আৰু ভৱিষ্যতে থাকিম বুলি ভাবিছোঁ। যদিহে এওঁলোকে এই কাৰ্যটো নকৰিলেহেঁতেন, আমি অন্তত 18-19 নহ'লেও 17-18 ডাইচলৈ আমি যোৱাৰ এটা ইংগিত পাইছিলোঁ, বা আমি অতি সহজে LPME স্কুলৰ যিখিনি দুৰ্ভগীয়া শিক্ষক এই সমস্যাটো সমাধান কৰাৰ এটা পথ বিচাৰি পাইছিলোঁ। কিন্তু এলিমেণ্টাৰী সন্থাই হেঙাৰ হৈ পৰাত কামখিনি খুব জটিলতালৈ গুচি গ'ল। বাকীখিনি আপোনালোকৰ ওচৰত আমি দাঙি ধৰিলোঁ, চিন্তা চৰ্চা আপোনালোকৰ। কিন্তু ইয়াৰ ক্ষেত্ৰত যদি কিবা বিঘ্নি ঘটে, কিন্তু আমি সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰে জগৰীয়া